কি কৰি আছা? বিচি আছো স্যাৰ। মই বিচিব দিছো। নহয় স্যাৰ, গৰম পৰিছে যে। এনেই মাথা গৰম হৈ আছে, আৰু গৰম নকৰিবা। স্যাৰ সেইকাৰণে বিচি দিছো। ডকাইত কেইটা কেনেকে ধৰিব পাৰি সেইটোত মাথা মাৰা। বিচিব কোৱা নাই মই। এই হাৰামজাদা ডকাইত কেইটাৰ কাৰণে আমাৰ জীৱনটো শেষ হৈ গৈছে। বেয়া কথা নকবা। ডকাইত কেইটাক আৰু ইয়াতকে ভাল কিয় পাতি দিব লাগে? হাৰামজাদাই সেইকেইটা। মালিক ঘৰতে আছে। হয়, আপুনি এটা কাম কৰক, টাইপৰাইটাৰটো আৰু উকিলজনক লৈ আহিব। হা, ঠিক আছে। মই যেতিয়া আহিবলৈ ক'ম তেতিয়া আহিব কিন্তু। ঠিক আছে, আহিছো। সেইটো দাদা চাবা যাতে নাম কোনেও নকওঁ। হা, ঠিক আছে। কৰক। গুড মৰ্ণিং ৰক্তাব দা। গুড মৰ্ণিং। সোমাব পাৰোঁ? হয়, আহক। জোতা পিন্ধিয়ে আহিলোঁ দেই। তাৰমানে এইকেইদিন জোতা পিন্ধিয়ে আছো যে, খুলিলে গোন্ধাব পাৰে। একো নাই, একো নাই, বহক প্লিজ, বহক। থেংক ইউ। কওকচোন কিয় আহিলে? আপোনাৰ লগত চিনাকি হ'বলৈ আহিলোঁ। আপুনি ক'বলৈ যাব নেকি ককাইদেউ এতিয়া? নাই নাই, মই ছেকেণ্ড হাফতহে ওলাই যাম। বিজনেছৰ কামতেই যাব চাগৈ? হয়। এই নতুন চেভ্ৰলেটৰ শ্ব'ৰুমটো আপোনাৰে নহয় জানো? হয়, লাষ্ট উইকত অপেনিং কৰিছোঁ। আপোনাৰ হোটেলখনো ভাল চলেতো? হয় হয়। আপোনাৰ ৱাইন শ্বপটো দুখন আছে? নহয় নহয়, 4খন। কিবা ইণ্ডাষ্ট্ৰী নোখোলা কিয় ককাইদেউ? ভাবিছো, মাটি অলপ আছে, চাওঁচোন কি কৰো। ভাল লাগিছে দেই ককাইদেউ আপোনাৰ উন্নতি দেখি। এজন সংগ্ৰামী মানুহে যে ইমানখিনি উন্নতি কৰিব পাৰে ভাবিবলৈ নোৱাৰি ককাইদেউ ন? আপুনি তাৰমানে মোক ভালদৰে জানে। কিয় নাজানিম বাৰু ককাইদেউ? আপুনি এটা সময়ত কম দুৰ্দৰ্শ সংগ্ৰামী আছিল জানো? সৰ্বহাৰা নিষ্পেষিত মানুহৰ সপোন দেখা সংগ্ৰামী। আপোনাক যেতিয়া কোৰ্টত হাজিৰ কৰিবলৈ যায়, আপোনাক চাবলৈ আমি হেতাও পুৰা লগাইছিলো। আপোনাৰ চাগৈ মনত নাই। দাদা, আপোনাৰ বাৰু সেই সংগ্ৰামী ক্ষেত্ৰখনলৈ আকৌ ঘূৰি যাবলৈ মন নাযায় নে? কিনো কথাবোৰ যে সুধো আৰু বিদ্যুৎ। দাদাই যাওঁ বুলি তালৈ আকৌ ঘূৰি যাব নোৱাৰে নহয়, বিজনেছৰ কথা আছে ন দাদা? হয় হয়, মোৰ এতিয়া সময়ৰ বৰ অভাৱ। ককাইদেউ, এনেই আপুনি যাৰ সৰ্বহাৰাক লৈ দেখা সপোনবোৰ এতিয়াও জীয়াই আছে নে হত্যা কৰিলে? চশমা দা। মোক চশমা দা বুলি নেমাতিবা। মই শৰ্মা দাহে। আহি যায় অৱশ্যে মই মানুহ এগো বিচাৰি আগলা পাগলা হৈ আছো। কাৰ ঘৰ? চৰকাৰ। চৰকাৰ ঘৰ? কেলে? মই বহুত বাকী পাব লগা আছে। ইছ ৰাম মোহন, তুমি যাকে তাকে বাকী দি দিয়া। বহুত পইচা আছে। চৰকাৰ ঘৰলৈ 2টা খাওকে গৈছে, পইচাটো লৈ আহোগে আহক। চৰকাৰ ঘৰ? মই চৰকাৰ ঘৰখন চিনি নাপাওঁ নহয়, চৰকাৰকহে চিনি পাওঁ। ঘৰ চিনি নাপাইছো? চৰকাৰক পাইছো। আচ্ছা, চৰকাৰ দেখিবলৈ কেনেকুৱা আছে মোক কওকচোন। চৰকাৰ হে বগাকে শকতকে মুচ আছে। বগা? শকতকে? আৰু মুচ আছে। কি হ'ল? মানে আপুনিয়ে চৰকাৰ আছে? মোহন, কি কথা কোৱা হে? হাঁহিছে কৃষ্ণহে বুলিছ, কথা কবলৈ এইটোৱে কৃষ্ণ কৃষ্ণকে মাৰি পেলাবা দেই। ইছ ৰাম। ককাইদেউ, আপোনাক কথা এটা সুধো, আপুনি মানে কোনটো আৰ্মছ ললে বেছি কমফৰ্ট ফিল কৰে? কোনটো বেছি ভাল লাগে? 9mm, ধৰক M22 ৰাইফল, G4, G3 নে AK-47? মানে কোনটো ললে আপুনি বেছি জংগী ফিল কৰে? AK-47। ককাইদেউ, আপুনি মানুহ গুলিয়াওঁতে বাৰু কেতিয়াবা হাত কঁপিছিল নে? নাই নাই, কেতিয়াও নকঁপিছিল। মই এজন পাৰফেক্ট শ্বুটাৰ। বঢ়িয়া বঢ়িয়া বঢ়িয়া। বাৰু দাদা, সপোনত কেতিয়াবা আত্মাবোৰে আপোনাক বাৰু কিবা আমনি কৰে নেকি? মানে নিৰীহ মানুহৰ আত্মাই? ককাইদেউ, আপোনাৰ আদৰ্শ সংগ্ৰামী কোন বাৰু? মাও চেডুং, চে গুয়েভাৰ? মোৰ দুইজনকে ভাল লাগিছিল মানে? এতিয়া নালাগে নেকি? আৰে দাদা দেখোন এতিয়া সংগ্ৰামী লাইনত নাই। মানুহৰ দুখ যন্ত্ৰণা দেখি এদিন আপুনি সংগ্ৰামৰ পথত ভৰি দিছিল। বাৰু এতিয়া সেইখিনি মানুহৰ দুখ যন্ত্ৰণা দেখি আপোনাৰ বাৰু কেনে অনুভৱ হয়? দুখ যন্ত্ৰণা দেখি এদিন আপুনি সংগ্ৰামৰ পথত ভৰি দিছিল।
বাৰু এতিয়া সেইখিনি মানুহৰ দুখ যন্ত্ৰণা দেখি আপোনাৰ বাৰু কেনে অনুভৱ হয়? বেয়া লাগে। লাগে জানো? লাগে। ককাইদেউ, এই যে দুখীয়া মানুহবোৰ যিবোৰে থাকিবৰ বাবে এটুকুৰা মাটি উলিয়াই লৈছিল, সেই মাটিবোৰ যদি কোনোবাই কাঢ়ি লৈ যায়, আপোনাৰ বাৰু কেনেকুৱা লাগে? বৰ বেয়া লাগে। দুখ নকৰিবচোন ককাইদেউ, সেই মানুহবোৰৰ প্ৰাপ্যবোৰ ঘূৰাই দিবলৈ আমি ইয়ালৈ আহিছো। হয় বাইদেউ, দাদাহঁতক মাতি আনে খোজা। হ'ব দাদা, আহক দাদা। দাদা এয়াই কোন এওঁলোক? চিন্তা নকব, এখেত তৰণী আৰু এখেত উকিল। আমি লগত লৈ আহিছো।